পুৰা আপুনি সহযোগ কৰি আছে কিন্তু কেনেকুৱা ধৰণৰ কথাবোৰ আপোনাক সোধা হৈছে কেনেকুৱা ধৰণৰ কথা কৈছে কেনেকুৱা ধৰণৰ কথা সোধা হৈছে মই এটাকে ক'ব নোৱাৰিম তেওঁলোকৰ বহুত কেইজন ব্যক্তি আছে তেওঁলোকৰ নিজৰ নিজৰ হিচাপত তেওঁলোকে কুৱেশ্যন সুধি গৈ আছে যি সুধিছে মোৰ লুকাব লগা একো নাই নক'ব লগা একো নাই যি সুধিছে মোৰ যিমানখিনি পাৰোঁ মই গোটেইখিনি সহযোগ কৰিছোঁ মই কালিও আপোনালোকৰ ওচৰত কৈছিলোঁ মৃত্যুৰ আগমুহূৰ্তলৈকে প্ৰশাসনৰ লগত মই পূৰ্ণ সহযোগিতা কৰিম তেওঁলোকে যি কয় মোক যেতিয়াই মাতে CID হওক SIT হওক CBI হওক মই প্ৰত্যেকেই ইয়াত নহয় বেলেগত যাব লাগে মই তালৈকে যাম মই মৃত্যুৰ আগমুহূৰ্তলৈকে যুঁজিম দাদাৰ কাৰণে ন্যায়ৰ কাৰণে তেওঁলোকৰ তদন্তৰ খাতিৰতে মাতিছে তেওঁলোকে তাৰ পৰা নিশ্চয় তেওঁলোকে কিবা উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে নিশ্চয় সুখবৰ এটা পাব তেওঁলোকৰ পৰা যিটো বিচাৰিছে আপোনাক হোৱাটছএপ মেছেজৰ কথাখিনি সুধিছে নে আপুনি যিখিনি সকলোখিনি সুধিছে তেওঁলোকে তাৰ ওপৰতো বিবেচনা কৰি তেওঁলোকে বিচাৰ কৰি আছে আপোনালোকে নিশ্চয় তেওঁলোকৰ পৰা ভাল খবৰ পাব আপোনাক তেওঁলোকৰ লগতে ৰাখিছে ঘৰ যাব দিয়া নাই মই ঘৰত গৈছোঁ ডেইলি মোক ৰাতিপুৱা যিটো টাইম কৈছে মই তাৰ এডভান্সলিয়ে মই আহি দিছোঁ জুবিন দাক যেতিয়া আপুনি লৈ গৈছিলে দুদিন ধৰি মেডিচিন দিয়া হোৱা নাই বুলি কৈছিলে মই লৈ যোৱা নাছিলোঁ আপোনালোকে এটা বস্তু মই ক্লিয়াৰ কৰিব বিচাৰিছোঁ মই এজন আমাৰ বাকী 8জন যেনেকৈ মিউজিচিয়ান থাকে আমাৰ চাউণ্ড ছিষ্টেম থাকে আমাৰ গাড়ীৰ ড্ৰাইভাৰ থাকে আমি সকলোৱে এটা মেনেজমেণ্টৰ আণ্ডাৰত আমাক যেতিয়া কয় য'ত যাবলৈ কয় আমি তালৈকে যাওঁ তেওঁলোকে য'ত যাব দিয়ে য'ত থাকিব দিয়ে আমি তাতে থাকোঁ আমি সেই মেনেজমেণ্ট আমি দাদাক লৈ যাব নোৱাৰোঁ সকলোতে মোক নেদেখে মই দাদা যোনদিনা দাদাক ইয়াতে লৈ অহা হৈছিল সেইদিনাখন ময়ো একেলগে আহিছোঁ সেইদিনাখনৰ পৰা মই ঘৰত আছোঁ মোৰ ফোন মোৰ সকলো বস্তু প্ৰশাসনে চিজ কৰিছে সেইকাৰণে মই বৰ্তমান ময়ো আপোনালোকৰ নিচিনা একেই যে ক'ত আছে তেওঁলোক ময়ো সঁচাকৈ গম নাপাওঁ প্ৰশাসনে তাৰ বিচাৰ দিব